নমস্কাৰ এডিআৰ প্ৰি টেষ্টত সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ কাৰণে সদায় অনাদৰে আজি এখন মডেল কুৱেশ্যন পেপাৰ লৈছোঁ এখন পেপাৰ নম্বৰ 22 গতিকে আপোনালোকৰ কাৰণে 50টা কুৱেশ্যন আছে যি খুবেই ইম্পৰ্টেণ্ট হ'ব এডিআৰ এক্সামৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4 কাৰণে যিসকলে আমাৰ মডেল কুৱেশ্যন পেপাৰ কেইখন চাইছে তেওঁলোকে গম পাব যে কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ এই কুৱেশ্যন পেপাৰখন আপোনালোকৰ অসমীয়াত লৈ আহিছোঁ বহুতে অসমীয়াত বিচাৰিছে আৰু আপোনালোকে যদি আমাৰ পিডিএফবোৰ এতিয়ালৈকে আপোনালোকে কিনা নাই তেনেহ'লে 99 টকা আপোনালোকে পে' কৰি আপোনালোকে পিডিএফবোৰ সকলোবোৰ পিডিএফ পাব চ' আপোনালোকে যদি 99 পে' কৰে আপোনালোকে আমাৰ কমেণ্টত আপোনালোকে যদি পিডিএফ লাগে কমেণ্টত জনাব আৰু আপোনাৰ নাম্বাৰটো কমেণ্টত দি দিয়া হ'ব ওকে চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ কুৱেশ্যন পেপাৰখন আজিৰ পেপাৰখন বহুত ইম্পৰ্টেণ্ট হৈছে গতিকে 50টা কুৱেশ্যন আছে একেলগে আপোনালোকে এনসাৰবোৰ দিবলৈ ট্ৰাই কৰিব প্ৰথম কুৱেশ্যনটো হৈছে জনসংখ্যাৰ হিচাপত কোনখন জিলা অসমৰ সৰ্ববৃহৎ ক'ত আটাইতকৈ বেছি জনসংখ্যা আছে কোনখন জিলাত কাৰেক্ট আনসাৰ কোনটো হ'ব অলৰেডি আমি এই কুৱেশ্যনটোৰ প্ৰায়ৰ প্ৰতি ডিছকাছ কৰি আছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নগাঁও জিলা ওকে অপশ্যন চি হৈছে কাৰেক্ট আনসাৰ নগাঁও জিলাত আটাইতকৈ বেছি জনসংখ্যা আছে গতিকে মনত ৰাখিব পৰীক্ষাত আহিলে কিন্তু এনসাৰটো দিব লাগিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মণিপুৰৰ ৰজা বব্ৰুবাহনৰ পুত্ৰ কোন আছিল বব্ৰুবাহন নাম শুনিছে তেখেত মণিপুৰৰ ৰজা আছিল আৰু তেখেতৰ পুত্ৰৰ নাম কি আছিল তেখেতৰ পুত্ৰৰ নাম আছে অৰ্জুন নামটো মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট ওকে অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তলৰ কোনটো কোম্পানীৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰ হৈছিল কোনজন ৰজাৰ মাজত কাৰেক্ট আনসাৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত ওকে বাৰ্মিজসকলৰ মাজত এখন সন্ধি স্বাক্ষৰ হৈছিল সেইখন হৈছে ইয়াণ্ডাবু সন্ধি আৰু সেইখন 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে এইটো কিন্তু কুৱেশ্যন কমন কুৱেশ্যন প্ৰায় কমন আহে আমাৰ যিবিলাক কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ কমন কুৱেশ্যন ডিছকাছ কৰি আছোঁ আপোনালোকে ভিডিঅ'বোৰ মিছ নকৰিব ওকে চ' ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ পোৱা যায় কাৰেক্ট আনসাৰটো হৈছে জাগিৰোডত ক'ত পোৱা যায় জাগিৰোডত সৰ্বাধিক শুকান মাছৰ বজাৰ পোৱা যায় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে মুখ্য কাৰ্যালয় ইছৰোৰ নাম শুনিছে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে ইছৰোৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ওকে ইছৰোৰ ফুল ফৰ্মটো মই কৈ দিলোঁ যে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে হেডকোৱাৰ্টাৰ বেংগালুৰু অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ তথ্য অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ কিমান চনত হৈছিল কাৰেক্ট আনসাৰ হৈছে 2005 চনৰ অক্টোবৰ মাহত গতিকে অপশ্যন ডি হয় কাৰেক্ট আনসাৰ ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল একদম ইজি কুৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল বহুতে অপশ্যন চি লিখিছে কাৰেক্ট আনসাৰ আপোনালোকে 50ৰ ভিতৰত কেই নম্বৰ পাই মোক শেষত কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হেমকোষ নামৰ অভিধান এখন ৰচনা কৰা প্ৰথম অসমীয়া ব্যক্তি কোন আছিল কোনে হেমকোষ ৰচনা কৰিছিল কাৰেক্ট আনসাৰ হৈছে হেমচন্দ্ৰ বৰুৱা ওকে অপশ্যন বি হৈছে কাৰেক্ট আনসাৰ কোনে কোনে অপশ্যন বি লিখিছে কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এলেকা ভিত্তিক অসমৰ সৰ্ববৃহৎ জিলা কোনখন এলেকা ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা বুলি ক'লে কাৰ্বি আংলং বুলি বুজা যায় গতিকে কাৰ্বি আংলং হৈছে ৰাইট আনসাৰ অপশ্যন ডি হৈছে ৰাইট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জাপানৰ মুদ্ৰা কি নামেৰে জনা যায় জাপানৰ টকাক আমি কি বুলি জানো কমন কুৱেশ্যন ইয়েছ জাপানৰ মুদ্ৰাক আমি ইয়েন বুলি জানো ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন জিলাত গৰম পানী অভয়াৰণ্য বা গৰম পানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কোনখন জিলাত আছে গৰম পানী কাৰেক্ট আনসাৰ হৈছে কাৰ্বি আংলং অপশ্যন চি হৈছে কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী কোন আছিল বহু বছৰ তেখেত
ভাৰতৰ মুখ্যমন্ত্ৰী হিচাপে আছিল কাৰেক্ট এনসাৰ হৈছে পৱন কুমাৰ চামলিং এখেত আছিল ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী বুলি ক'লে এখেতৰ নামটো মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ লিখিত বৰগীতত শংকৰদেৱে কোনটো ভাষা ব্যৱহাৰ কৰিছিল কোনটো ভাষা ব্যৱহাৰ কৰিছিল ইয়াৰ কাৰেক্ট এনসাৰ হৈছে বজ্ৰাৱলী অপশ্যন ডি হৈছে ৰাইট এনসাৰ যোনে বজ্ৰাৱলী লিখিছে কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে অসমৰ মুঠ কেইখন আছে বৰ্তমান 8খন হ'ল এখন বৰ্তমান স্বীকৃতি পোৱা নাই কিন্তু 8খন হ'ব গৈ আছে কিন্তু 7খন আছে ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত কোনখন পাহাৰত কামাখ্যা মন্দিৰ আছে আমি সকলোৱে জানো কামাখ্যা মন্দিৰ কোনখন পাহাৰত আছে কাৰেক্ট এনসাৰ হৈছে নীলাচল পাহাৰত এতিয়ালৈকে যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব কাৰণ বিশ্বাসী বন্ধুৰ জৰিয়তে আপোনালোকে এডিআৰ প্ৰিপাৰেচনৰ লগতে বিভিন্ন ধৰণৰ খবৰবোৰ আপোনালোকে ইজিলি পাই থাকিব ওকে সো নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ডিমা হাছাও শব্দটো হাছাও অৰ্থ কি ডিমা হাছাও যে শব্দ আছে এই হাছাও মানে কি বুজাইছে ডিমা হাছাও মানে কি বাৰু কাৰেক্ট এনসাৰ হৈছে হাছাও শব্দটোৱে বুজাইছে পাহাৰ গতিকে অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ মনত ৰাখিব হাছাও মানে হৈছে পাহাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ পাটকাই বুম ৰেঞ্জে সীমা নিৰ্ধাৰণ কৰে কি সীমা নিৰ্ধাৰণ কৰে পাটকাই বুম ৰেঞ্জে কোনকেইটা সীমা নিৰ্ধাৰণ কৰে কাৰেক্ট এনসাৰ হৈছে ভাৰত আৰু বাৰ্মাৰ সীমা নিৰ্ধাৰণ কৰে পাটকাই বুম ৰেঞ্জে মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ চিয়াঙত লোহিত আৰু দিবাঙে সংযুক্ত হৈ তলৰ কোনখন নদী তৈয়াৰ কৰিছে চিয়াঙত লোহিত আৰু দিবাঙে সংযুক্ত হৈ তলৰ কোনখন নদী তৈয়াৰ কৰিছে কাৰেক্ট এনসাৰ হৈছে ব্ৰহ্মপুত্ৰ ওকে নাম মনত ৰাখিব ব্ৰহ্মপুত্ৰ অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কোনখন আছিল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানীৰ বিষয়ে আহে কোনখন আছিল বাৰু আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কাৰেক্ট এনসাৰ হৈছে চৰাইদেউ কোনে কোনে চৰাইদেউ লিখিছা শুদ্ধ হৈছে এনসাৰবোৰ ভালকৈ চাই যাব দেই নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা আনুমানিক কিমান হ'ব পাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এলেকা কিমান অপশ্যনকেইটা চাই ল'ব কিমান হ'ব পাৰে ইয়েছ 430 বৰ্গ কিলোমিটাৰ স্কোৱাৰ কিলোমিটাৰ ওকে 430 বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ পানীদিহিং পক্ষী অভয়াৰণ্য অৱস্থিত যাৰ ভিতৰত তলত উল্লেখ কৰা জিলাসমূহৰ ভিতৰত এখন পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত অৱস্থিত ক'ত আছে বাৰু পানীদিহিং পক্ষী অভয়াৰণ্য কাৰেক্ট এনসাৰটো হৈছে শিৱসাগৰ অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আলি আই লৃগাং হৈছে কৃষিভিত্তিক উৎসৱ যিসকলে উদযাপন কৰে এতিয়া আলি আই লৃগাং কোনে উদযাপন কৰে বাৰু জানেনে কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি ওকে মিচিংসকলে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ প্ৰতি বছৰে অসম আৰক্ষী দিৱস কিমান তাৰিখে বা কিমান চনত পালন কৰা হয় কিমান তাৰিখে পালন কৰা হয় চনটো নহয় বাৰু কিমান তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয় আসাম পুলিচ এছআইৰ কাৰণে এইটো ভিডিঅ' বহুত ইম্পৰ্টেণ্ট অসম আৰক্ষী দিৱস প্ৰতি বছৰে 1 অক্টোবৰ তাৰিখে পালন কৰা হয় মনত ৰাখিব 1 অক্টোবৰ অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পৰিচালিত দ্বিতীয়খন ছবি কোনখন আছিল প্ৰথমখন জয়মতী সকলোৱে জানে দ্বিতীয়খন কোনখন আছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা পৰিচালিত ইয়েছ কাৰেক্ট এনসাৰ হৈছে ইন্দ্ৰমালতী প্ৰথমখন হৈছে জয়মতী ওকে কেতিয়াবা আপোনাৰ খুদিব পাৰে জয়মতী কিমান চনত মুক্তি পাইছিল 1935ত জয়মতী মুক্তি পাইছিল এতিয়া আপোনালোকে ক'ব লাগে ইন্দ্ৰমালতী কিমান চনত মুক্তি পাইছিল যেহেতু ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বিতীয়খন ফিল্ম পৰিচালিত দ্বিতীয়খন ছবি মনত ৰাখিব ইন্দ্ৰমালতী কিমান চনত মুক্তি পাইছিল মোক কমেণ্ট কৰিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভক্তি ৰত্নাৱলী গ্ৰন্থ কোনে ৰচনা কৰিছিল
ভক্তিৰ ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল কাৰেক্ট এনসাৰ হৈছে মাধৱদেৱে ৰচনা কৰিছিল মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় বা মীন বিজ্ঞান মহাবিদ্যালয় ক'ত অৱস্থিত মীন বিজ্ঞান মহাবিদ্যালয়খন অসমৰ একমাত্ৰ সেইখন ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে অপশ্যন বি ক'ত আছে ৰহাত আছে ওকে আপোনালোকে শুদ্ধ উত্তৰবোৰ কমেণ্ট কৰিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কাক বিহকী কবি বুলি জনা যায় অলৰেডি আমি জানোই বিহকী কবি বুলি কাক জনা যায় তথাপিতো আপোনালোকৰ কাৰণে কোৱেশ্চনটো লৈ আহিছোঁ যিসকল নতুনকৈ আমাৰ চেনেলত জইন হৈছে তেওঁলোকে হয়তো এইবিলাক কোৱেশ্চন কিছুমানে দেখা নাই সো বিহকী কবি বুলি কাক জনা যায় ৰঘুনাথ চৌধুৰীক অপশ্যন সি ইজ ৰাইট আনসাৰ মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ 1950 চনত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত দ্বিতীয়জন মুখ্যমন্ত্ৰী কোন হৈছিল বহুত ইম্পৰ্টেণ্ট কিন্তু যেতিয়া গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল তেতিয়া দ্বিতীয়জন মুখ্যমন্ত্ৰী কোন হৈছিল কাৰেক্ট এনসাৰ হৈছে বি আৰ মেধি মনত ৰাখিব বি আৰ মেধি হৈছে সেকেন্ড চিফ মিনিষ্টাৰ আমাৰ অসমৰ গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ পিডিএফবোৰ যদি আপোনালোক লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত আছে হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত আছে কাৰেক্ট এনসাৰ হৈছে মণিকোট পাহাৰত অপশ্যন চি ইজ ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কোনখন আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল আহোম ৰাজ্যৰ শেষ ৰাজধানীৰ কথা বহুত কেইটা পৰীক্ষাত আহে সো আহোম ৰাজ্যৰ শেষ ৰাজধানী কোনখন আছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি যোৰহাট আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট আৰু চৰাইদেউ আছিল ফাৰ্ষ্ট আৰু যোৰহাট আছিল লাষ্ট মনত ৰাখিব অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমে কিমান ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে অসমে কিমান ৰাজ্যৰ সৈতে নিজৰ সীমা ভাগ কৰে কাৰেক্ট এনসাৰ হৈছে 7খন ৰাজ্যৰ সৈতে অসমে নিজৰ সীমা ভাগ কৰে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদক লাভ কৰিছিল কিমান চনত অৰ্জুন বঁটা ভোগেশ্বৰ বৰুৱাই কিমান চনত লাভ কৰিছিল কোৱেশ্চনটো এনেধৰণে হ'ব লাগে সো কিমান চনত লাভ কৰিছিল কাৰেক্ট এনসাৰ হৈছে 1966 চনত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ভাৰত নিজৰ বিৰুদ্ধে গ্ৰন্থখনৰ লেখক কোন আছিল ভাৰত নিজৰ বিৰুদ্ধে এইখন গ্ৰন্থ কোনে ৰচনা কৰিছিল বা কোনে লিখিছিল এইখন গ্ৰন্থ লিখিছিল ডক্টৰ সঞ্জীৱ বৰুৱাই কোনে লিখিছিল ডক্টৰ সঞ্জীৱ বৰুৱাই মনত ৰাখিব অপশ্যন ডি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ থোডৰ আলি কোনে নিৰ্মাণ কৰিছিল থোডৰ আলি কোনে নিৰ্মাণ কৰিছিল কাৰেক্ট এনসাৰ হৈছে গদাধৰ সিংহই মনত ৰাখিব অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল কাৰেক্ট এনসাৰ হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অপশ্যন ডি ইজ ৰাইট আনসাৰ কোনে কোনে অপশ্যন ডি লিখিছা শুদ্ধ হৈছে মনত ৰাখিবা নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ বৰপেটাত কোনে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটাত কোনে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট এনসাৰ হৈছে মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ লাচিত দিৱস কেতিয়া উদযাপন কৰা হয় কোন তাৰিখে কাৰেক্ট এনসাৰ হৈছে 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস উদযাপন কৰা হয় নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ বৰ্তমান আটাইতকৈ ওখ মন্দিৰ কোনটো অসমৰ আটাইতকৈ ওখ মন্দিৰ বুলি ক'লে কোনটো জনা যায় কাৰেক্ট এনসাৰ হৈছে শিৱসাগৰ শিৱ মন্দিৰ অপশ্যন চি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কোনখন নদী তিব্বতৰ পৰা উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে ইয়াৰ ভিতৰত কোনখন নদী
কাৰেক্ট এনচাৰ হৈছে ব্ৰহ্মপুত্ৰ অপশ্যন ডি হৈছে কাৰেক্ট এনচাৰ কোনে কোনে অপশ্যন ডি লিখিছা শুদ্ধ লিখিছা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ মেঘদূত কোনে লিখিছিল মেঘদূত কোনে লিখিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মেঘদূত কোনে লিখিছিল বাৰু এইটো অপশ্যনকেইটা গটো এইটো চাইডে হ'ব লাগে ইফালে গ'ল টাইপিঙৰ প্ৰব্লেম হৈছে চ' মেঘদূত লিখিছিল কালিদাসে নামটো মনত ৰাখিব অপশ্যন বি ইজ চি ইজ ৰাইট এনচাৰ অ'কে কালিদাস মনত ৰাখিব অপশ্যন চি ইজ ৰাইট এনচাৰ কালিদাস নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আদম দিৱা উদযাপন কোনে কৰিছে কোনে কেতিয়া কৰে আদম দিৱস অ'কে আদম দিৱস কেতিয়া পালন কৰা হয় আদম দিৱস 2 ডিচেম্বৰ তাৰিখে পালন কৰা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা হৈছিল বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কাৰেক্ট এনচাৰ হৈছে 1952 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল এম আৰ ৰাইট নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিচালিত দ্বিতীয়খন ছবি কোনখন আছিল এইটো আমি অলৰেডি ডিছকাছ কৰিলোঁ এইটো কুৱেশ্যন মই স্কিপ কৰিম ইন্দ্ৰমালতী হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল শকুন্তলা এখন অসমীয়া ছবি মনত ৰাখিব আৰু এইখন কোনে পৰিচালনা কৰিছিল এইখন পৰিচালনা কৰিছিল কাৰেক্ট এনচাৰ কোনটো হ'ব হয় ডক্টৰ ভূপেন হাজৰিকাদেৱে এখন পৰিচালনা কৰিছিল অপশ্যন বি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম ৰাজ্যত বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব ক'ত আছে আমি অলৰেডি ডিছকাছ কৰিছোঁ এৰিয়া ৱাইজ যিখন আমাৰ ডিষ্ট্ৰিক্ট আছে চ' সেইখন হৈছে কাৰ্বি আংলং অ'কে অসম ৰাজ্যৰ বনাঞ্চলৰ সৰ্বাধিক ঘনত্ব আছে কাৰ্বি আংলঙত গতিকে অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ক্ৰীড়াত আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল কাৰেক্ট এনচাৰ হৈছে অংকুশিতা বড়ো অপশ্যন বি ইজ ৰাইট এনচাৰ অংকুশিতা বড়ো নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ জীৱনী স্মৃতি তীৰ্থৰ ওপৰত কোনে লিখিছিল বা এইখন এখন জীৱনী স্মৃতি তীৰ্থ কাৰ ৰচনা স্মৃতি তীৰ্থ কোনে লিখিছিল কাৰেক্ট এনচাৰ হৈছে নবীন চন্দ্ৰ বৰদলৈ অপশ্যন ডি কোনে কোনে লিখিছা কাৰেক্ট হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ৰঞ্জী ট্ৰফি ক্ৰিকেটত অসমে পৰাস্ত হোৱা প্ৰথমটো দল কোনটো আছিল কাৰেক্ট এনচাৰটো হৈছে কোনটো আছিল উৰিষ্যা আছিল অপশ্যন বি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আসামৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় এই কুৱেশ্যনটো দেখিছেনে বহুতে টাইপিং মিষ্টেক কৰিছে আসাম নহয় এইটো অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় কেতিয়াবা কুৱেশ্যনবিলাক এনেকৈ টাইপিঙত মিষ্টেক কৰি দিয়ে অসমৰ কনভাৰ্ট হওঁতেও কিছুমান মিষ্টেক হৈ যায় অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি কোৱা হয় ক'ত আছে সত্ৰ অসমৰ বৰপেটা জিলাখনক সত্ৰভূমি বুলি কোৱা হয় তাতে সত্ৰ বহুত আছে গতিকে সত্ৰভূমি বুলি বৰপেটা জিলাক কোৱা হয় মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ধুবুৰী চহৰত কোনজন শিখ গুৰুৱে বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল এইটো কুৱেশ্যন আপোনাৰ গেট 4 যোৱাবাৰ আহিছিল তাৰ উপৰিবাৰো আহিছিল আপোনাৰ বিভিন্ন ধৰণৰ পৰীক্ষাত এইটো মনত ৰাখিব ধুবুৰীত কোনজন শিখ গুৰুৱে বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল কোনজন আছিল কাৰেক্ট এনচাৰ হৈছে গুৰু তেগ বাহাদুৰে ধুবুৰীত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল আৰু তেখেত আছিল এজন শিখ গুৰু মোক গতিকে মনত ৰাখিব গুৰু তেগ বাহাদুৰ কিছুমানে গুৰু গোবিন্দ সিং লিখি থৈ আহে আৰু কিছুমানে গুৰু হৰগোবিন্দ লিখি থৈ আহে এইটো মনত ৰাখিব গুৰু তেগ বাহাদুৰে ধুবুৰীত কি নিৰ্মাণ কৰিছিল গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল চ' বন্ধুসকল এয়া আছিল আমাৰ আজিৰ 50টা এখন মডেল কুৱেশ্যন পেপাৰ 50টা কুৱেশ্যনেৰে লৈ আহিছোঁ কোনে কোনে 50 নম্বৰ পালা মোক কমেণ্ট কৰা আৰু কোনে কোনে 50ৰ কম পালা তেখেতেও কমেণ্ট কৰা আৰু আপোনালোকে যদি আমাৰ 99 ৰুপিছৰ এই পিডিএফটো লোৱা নাই আপোনালোকে সকলোবোৰ পিডিএফ পাব 99 ৰুপিছত যদি পিডিএফটো লাগে আপোনালোকে মোক কমেণ্ট কৰিব মই আপোনালোকক হোৱাটছআপ নম্বৰ দি দিম চ' আজিৰ এক্সামটো দি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব কোনে কিমান মাৰ্ক পালা পৰীক্ষাৰ কাৰণে বেছি দিন নাই সকলোৱে ভালকৈ পঢ়া মেথছ আৰু ৰিজনিং সকলোৱে প্ৰেক্টিছ কৰা যিমান পাৰে জিকেখিনি মই কভাৰ কৰি দিছোঁ আৰু ছ'চিয়েল সায়েন্সৰ আজি আৰু যোৱাকালি ভিডিঅ' অহা নাই অহাকালি আপোনালোকে ছ'চিয়েল সায়েন্সৰ 4টাকৈ ভিডিঅ' পাব চ' ষ্টে টিউন বিশ্বাসী বন্ধুৰ ভিডিঅ' চাই থাকিব আৰু বিশ্বাসী বন্ধুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম